শিৱসাগৰত বোলে মাৰোৱাৰীয়ে মাৰোৱাৰী প্ৰিমিয়াৰ লীগ পাতে, ভোজপুৰীয়ে বোলে ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে। আজি যে আমি এটা কথা কৈ দিব বিচাৰিছো, শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহব, এইবিলাক নহব। শিৱসাগৰত যেতিয়া আছে, শিৱসাগৰত প্ৰিমিয়াৰ লীগ হ'ব লাগিব আৰু জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিজন শিৱসাগৰবাসীয়ে এই খেলত অংশগ্ৰহণ কৰিব। আমি ইতিমধ্যে কৈছো যে শিৱসাগৰত থাকিলে কোনো আমাৰ অসমীয়াই সংগঠন কৰিব নোৱাৰিব। শিৱসাগৰত থাকিলে শিৱসাগৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকৰ লগত একত্ৰিত হৈ অসমৰ কাৰণে মাত মাতিব লাগিব। ইয়াত ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন এইবিলাকক কিন্তু সংগঠন কৰিব নোৱাৰিব আৰু কলা দেখিলে আমাৰ ল'ৰা কিন্তু পিটিব পাৰোঁ। ইয়াত নিদো তহঁতি ইয়াত সংগঠন কৰিবি, আমাৰ তহঁতি অসমীয়া বাই ভনীক মাৰিবি, এই ধৰণৰ দম্ভালি গুণ্ডামি কৰিলে তহঁতক আমি ইয়াত সংগঠন কৰিবলৈ নিদিওঁ। একদম স্পষ্টকৈ কৈ দিছো আজি। কিন্তু আৰু ক'ব বিচাৰিছো, আপোনালোকে আজি দেখিছে, আজি বলবম হৈছে, বিভিন্ন ঠাইৰ পৰা বলবম আহিছে। কি কৰিছে তেওঁলোকে? ডিজে লগাই লৈছে, ডিজে ঘূৰি মদ খাইছে আৰু কি গাইছে? মুন্দি বদনাম হুই। শিৱই কি মুন্দি বদনাম হুই গাইছিলে নেকি? মুন্দি বদনাম হুই গাইছে, গাই মেলি ভোজপুৰী গান গাই ইয়াত নাচিছে। এইবাৰৰ পৰা এই যোনে নাচিবলৈ আহিব কঁকাল ভাঙি দিম। ইয়াৰ কোনোবাই ভগৱানক শ্ৰদ্ধা কৰক, ভক্তি কৰক, আমাক ক'বলগীয়া একো আমি অন্তৰৰ পৰাই তেওঁলোকক স্বাগতম জনাইছো। কিন্তু যিবিলাকে মদ খায়, মুন্দি বদনাম হুই যদি কোনোবাই গাবলৈ আহে, আমি গাবলৈ নিদিওঁ, আমি গাবলৈ নিদিওঁ। হয়নে নহয়? হয়নে নহয়? স্পষ্ট কথা, এই মাতটো শুনি